নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ নিমকি বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতে শ্বেয়াৰ কৰোঁ। আৰু নিমকি বনাবৰ কাৰণে কি কিনো সামগ্ৰী লাগে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই নিমকি বনাবৰ কাৰণে সৰু কাপ এটাই ময়দা লৈছোঁ 2 কাপ। মই অলপ কমকৈ বনাম, সেইটো কাৰণে কমকৈ লৈছোঁ। আপোনালোকে যদি অলপ বেছিকৈ বনায় কম বেছি কৰি ল'ব। আৰু ইয়াতে নিমখ দি দিলোঁ আধা চামুচ। আৰু ইয়াতে কালজিৰা লৈছোঁ আধা চামুচ। কালজিৰাকেইটা হাতেৰে অকণমান মোহাৰি দিছোঁ, তেতিয়া গোন্ধটো ধুনীয়া ওলায়। এইখিনি এতিয়া ভালদৰে মই হাতেৰে মিলাই ল'ম। ময়দা আৰু কালজিৰা নিমখ ভালদৰে মিক্স হোৱাৰ পাছতহে ইয়াতে ৰিফাইন তেল দিব পৰা হ'ব। মই ৰিফাইন তেল দিছোঁ। আপোনালোকে যদি ঘিউ দিওঁ বুলি ভাবে ঘিউ দিব পাৰে। মই সৰু চামুচেৰে 3 চামুচ ৰিফাইন তেল দিলোঁ। ৰিফাইন তেল দিয়াৰ পিছত মই আকৌ ভালদৰে মিলাই লৈছোঁ। ৰিফাইন তেল আৰু ময়দাখিনি ভালদৰে মিক্স হ'বৰ কাৰণে হাতেৰে খুব ধুনীয়াকৈ মুঠি মাৰি মাৰি ল'ব লাগে। আৰু হাতেৰে মুঠি যেতিয়া বান্ধিব তেতিয়া জানিব নিমকিৰ কাৰণে ধুনীয়া জোখত হৈ গৈছে। আৰু ইয়াতে মই এতিয়া পানী দিম। পানী মই গিলাচটা এগিলাচ লৈছোঁ। একেবাৰতে গোটেই গিলাচ দি দিয়া নাই, কমকৈ দি পেলাই মই মাৰি লৈছোঁ। একেবাৰতে যদি পানীটো বেছিকৈ দি দিয়া হয় তেতিয়াহ'লে নিমকি বনাবলৈ দিগদাৰ হ'ব। আৰু নিমকিটো বনাবৰ কাৰণে কিন্তু ময়দাটো খুবেই টানকৈ মাৰিব লাগে। টান হ'লেহে মানে নিমকিটো উঠিব। আৰু মই একদম টানকৈ মাৰি লৈছোঁ, এয়া দেখিছে। এতিয়া মই এয়া আধা ঘণ্টাৰ কাৰণে ঢাকন এখন মাৰি থৈ দিম। আধা ঘণ্টাৰ পাছত এয়া মই লৈ লৈছোঁ। আধা ঘণ্টাৰ পাছত যেতিয়া ময়দাটো চাব অলপমান কোমল হৈ যায়, আকৌ হাতেৰে ভালদৰে মাৰি ল'ব। মানে বেছি কোমল হোৱা নাই, মোৰটো একদম ধুনীয়া জোখত হৈ গৈছে। যদি আপুনি প্ৰথমতেই কোমলকৈ মাৰে তেতিয়া কিন্তু একেবাৰে বেছি কোমল হৈ যাব, তেতিয়া কিন্তু নিমকিটো নুঠিব। আৰু মই এতিয়া 2টা লাড়ু কৰি ল'লোঁ। এতিয়া বেলি ল'ম। মই বেলাটোও আপোনালোকক দেখাই দিছোঁ। আপোনালোকে কেতিয়াবা ঘৰতে বনাই খাই চাবচোন। প্ৰচেছটো অকণমান দীঘলীয়া, কিন্তু ঘৰতে বনোৱা মিঠাই খায়ো ভাল লাগে আৰু বেলেগক খুৱায়ো ভাল লাগে। মই ভাল পাওঁ বিশেষকৈ, সেইটো কাৰণে বনাই দেখাওঁ আপোনালোকক। আৰু এইফালে চাওকচোন, মই এতিয়া বেলি লৈছোঁ। শুকান ময়দা অলপ ছটিয়াই ল'ব। মই ময়দাটো ছটিয়া অলপ কম হৈছে, সেইটো কাৰণে অলপ কাষটোহঁত এয়াই ওপৰলৈ উঠি যোৱা লেখীয়া হৈছে। আৰু এতিয়া সমান চাইজে ক'তো যাতে ডাঠ হৈ নাথাকে তেনেকৈ মই বেলি লৈছোঁ। আৰু ইয়াতে মই অলপমান এতিয়া ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেল দি হাতেৰে মই ভালদৰে মিলাই লৈছোঁ। ৰিফাইন তেল দি মিলোৱা হোৱাৰ পাছত ইয়াতে শুকান ময়দা অলপ ছটিয়াই দিব। ভালদৰে ছটিয়াই আকৌ মিলাই ল'ব। আৰু এতিয়া হাতখনেৰে দুইফালে ৰাউণ্ডকৈ মেৰিয়াই যাব। এইটো প্ৰচেছ একেবাৰে ইজি। এনেকৈ হাতেৰে মেৰিয়াই গ'লেই হৈ গ'ল। একেবাৰে ছাইডতো কাষটোত আপোনালোকে অকণমান পানী মিলাই এনেকৈ লগাই দিব পাৰে। মই কিন্তু সেইটো কৰি দেখুওৱা নহ'লে। এতিয়া মই চুৰিখনে সৰু সৰু পিচকৈ কাটি গৈছোঁ। আপোনালোকে যিমানটো জোখত বনাম বুলি ভাবে সিমানটো জোখত কাটিব। মই বেছি ডাঙৰকৈ নবনাওঁ, সৰু সৰুকৈ বনাম, সেইটো কাৰণে পিচটো একেবাৰে সৰু সৰু কৰি লৈছোঁ। আৰু মই এতিয়া দেখাই দিছোঁ চাওক, এই চাইডে অকণ পানী লগাই দিছোঁ। মই প্ৰথমতে পাহৰি থাকিলোঁ, সেইটো কাৰণে লগোৱা নহ'লে, এতিয়া লগাই দিছোঁ। আৰু এনেকৈ লগাই হোৱাৰ পাছতে আপোনালোকে কেনেকৈ বেলিব মই সেইটোও দেখাই দিম। আৰু চাওকচোন মাজৰটো ইমান ধুনীয়াকৈ ৰাউণ্ড হৈ যোৱা আগতে হৈছে। এতিয়া লাহেকৈ হাতেৰে হেঁচা এটা দি বেলনা মাৰিডালে লাহে লাহে বেলি ল'ব। অকণমান লাগি ধৰা যেন পালে শুকান ময়দা অকণ ছটিয়াই ল'ব। আৰু মই শুকান ময়দাটো ছটিয়াই অহা নাই, সেইটো কাৰণে মোক অকণমান লাগি ধৰিছে। আৰু আপোনালোকক ইমানটো জোখতে মই বনাই দেখাইছোঁ, মই যিহেতু সৰুকৈ বনাম বুলি কৈছোঁৱেই প্ৰথমতে। আৰু ইয়াতে মই অলপমান ৰিফাইন তেল ছটিয়াই দিলোঁ আৰু ছটিয়াই ভালদৰে মিলাই লৈছোঁ। আকৌ ময়দা অলপ ছটিয়াই আকৌ ভালদৰে মিলাই লৈছোঁ। এতিয়া ছাইডৰ পৰা মাজেৰে এনেকৈ ধৰি সমানকৈ এনেকৈ দি দিব। আৰু ইয়াৰ ওপৰতো আকৌ অকণমান ৰিফাইন তেল দি ময়দা অকণ ছটিয়াই ল'ব। আৰু এতিয়া ছাইডৰ পৰা এইটো ছাইডলৈ এনেকৈ লৈ আহিলে হাতেৰে ধুনীয়াকৈ হেঁচা এটা মাৰি দিব। বেলনা মাৰিডালে লাহেকৈ অকণমান বেলি দিলে নিমকিটো জোখত ধুনীয়াকৈ হৈ যাব। আৰু এতিয়া মই এনেকৈয়ে গোটেইকেইটা বেলি ল'ম।
নিমকিটো ফুলি নাযাবৰ কাৰণে আৰু এটা প্ৰচেছ আছে, আপোনালোকে চাই থাকক। কাটা চামুচ এখনৰ সহায়ত দুইফালে হেঁচা মাৰি মাৰি দিব যাতে নিমকিটো ফুলি নাহে। মই আকৌ এখন বেলি ল'লোঁ। ইয়াতে অলপমান ৰিফাইন তেল আকৌ ছটিয়াই দিছোঁ। ছটিয়াই মই হাতেৰে ভালদৰে মিলাই লৈছোঁ আৰু ইয়াতে আকৌ ময়দা অলপ মিলাই লৈছোঁ। চাৰিওফালে ভালদৰে মিলাই ল'ব যাতে গোটেই কণতে ময়দাটো লাগি যায়। আৰু এতিয়া হাতেৰে আকৌ এফালৰ পৰা ইফালে লুটিয়াই দিলোঁ। আকৌ ৰিফাইন তেল অকণ লগাই ময়দা অলপ ছটিয়াই ল'ব। ময়দা ছটিয়াই লৈ ইটো ছাইডৰ পৰা আনি ইটো ছাইডে লগাই দিব। ময়দাটো লগাওঁতে কিন্তু কাষটোত অলপ বেছিকৈ লগাব, নহ'লে মানে ৰিফাইন তেলটো লাগি থাকিলে তেলত দিয়াৰ লগে লগে খোল খাই যোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে ছাইডত অলপ ময়দাটো বেছিকৈ লগাব লাগে। আৰু এতিয়া পাতলকৈ বেলি লৈছোঁ। বৰ বেছি পাতলো নকৰিব, বৰ বেছি ডাঠো নকৰিব। আৰু কাটা চামুচখনে অকণ অকণ হেঁচা মাৰি দিব যাতে বেছিকৈ ফুলি নাযায়। আৰু মই 6টা-7টামান বেলাৰ পাছত আপোনালোকক এয়া দেখাইছোঁ। মই ডাঙৰ প্লেট এখনলৈ থৈ গৈছোঁ, নহ'লে মানে লাগি ধৰিব পাৰে। আৰু এতিয়া ল'লোঁ ভাজিবৰ কাৰণে। মই কেৰাহীখন জুইত পাতি দিলোঁ। এতিয়া ৰিফাইন তেল অকণ দি দিছোঁ। মই ৰিফাইন তেলখিনি বেছিকৈ গৰম হ'ব নিদিওঁ, অলপমান গৰম হোৱাৰ লগে লগে মই নিমকি দি দিছোঁ। আপোনালোকেও এটা কথা মন কৰিব, তেলটো বেছি গৰম হ'ব নিদিব। এনেকৈ লাড়ু এটা দি দিব। যদি অকণ অকণ ফুট কৰে তেতিয়াহে কিন্তু নিমকিটো দিব। আৰু মোৰ চাওকচোন অকণ অকণ ফুট কৰিছে, মানে মোৰ তেলটো একদম ধুনীয়া জোখত গৰম হৈ আছিলে। আৰু এতিয়া কৰচলিখনে অকণমান লৰাই দিছোঁ আৰু অকণমান গৰম হোৱাৰ লগে লগে কিন্তু ফুলি আহিছে, ওপৰলৈ উঠি আহিছে চাওকচোন। আৰু এতিয়া ইলুটি শিলুটি কৰি দিছোঁ। এনেকৈ লৰাই লৰাই ভাজি থাকিব লাগিব। আপোনালোকে ভাজিলে এটা কথা মন কৰিব, জুইত ভাজিলে জুইকুৰা একেবাৰে কমাই দিব আৰু গেছত ভাজিলে গেছটো একেবাৰে কমাই দিব। আৰু মোৰ এতিয়া নমাব পৰা হৈ গৈছে। মই ইমানটো জোখতে নমাই দিছোঁ। নমাই থোৱাৰ পাছত কিন্তু ৰংটো আৰু কাঢ়া হৈ যায়। আৰু মোৰ ধুনীয়াকৈ ভজাটো হৈ গৈছে। মই এইকেইখন ভজা আগতেই বাকীকেইখনো ভাজি ল'ম। আপোনালোককো দেখাই গৈছোঁ। এয়া চাওকচোন গোটেইখিনি ভজাৰ পাছত দেখাইছোঁ। এতিয়া ধুনীয়াকৈ বৈয়াম এটাত ভৰাই থৈ পেলাই আপোনালোকে 3-4 দিনলৈকে খাব পাৰে। আৰু আলহীকো সুধিব পৰা হয়। ঘৰতে বনাই থোৱা মিঠাই বুলি ক'লে আলহীও খাই ভাল পায় দিয়কচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকে কিন্তু ভিডিঅ'বোৰ চাই ভিডিঅ'টো লাইক এটা কৰি নিদিয়ে। লাইক এটা কৰি দিবচোন।